হাৰ্ট এটেক হলে মানুহে ম্যাক্সিমাম মানুহ হস্পিটাল গৈয়ে নাপায় হস্পিটালৰ ৰাস্তাতে বা ঘৰতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে তো আমি এনেকুৱা কি কাম কৰিব পাৰো যেটোৰ দ্বাৰা হাৰ্ট এটেক হোৱা মানুহ এজন যাতে হস্পিটালত গৈ পেলাই ভালকৈ চিকিৎসা কৰিব পাৰে প্ৰথম কথা যিজন মানুহৰ হাৰ্ট এটেক হয় তেওঁ গোটেই দিনটো অনুভৱ কৰি থাকে কিবা এটা বেলেগ ধৰণে তেওঁৰ শৰীৰটোত এটা অনুভৱ আহি থাকে এইটো যেটো হাৰ্ট এটেকৰ অনুভৱ সেইটো তেওঁ আগতে কেতিয়াও নাপায় নতুন ধৰণে গাটো কিবা কিবা বেয়া বেয়া লাগি থাকিব দুৰ্বল লাগি থাকিব বমি বমি নিচিনা লাগি থাকিব বা অলপ বিষ অনুভৱ কৰি থাকিব এইটো যেটো আগতে কেতিয়াও হোৱা নাই তেনেকুৱা এটা অনুভৱ হৈ থাকিব আৰু যেতিয়া হাৰ্ট এটেকৰ সিগনেল আহিব তেওঁ কি কৰিব লাগিব জোৰে জোৰে কাহিব লাগিব জোৰে কাহিব লাগিব জোৰে জোৰে কাহি থাকিব লাগিব